কম খৰচত লগতে কম সময়ৰ ভিতৰতে বনাব পৰা এবিধ চাটনি লৈ আহিছোঁ। মোৰ ফালৰ পৰা নামটো দিছোঁ নিউ ষ্টাইল চাটনি। আপোনালোকে কি বুলি কয় নাজানো আৰু। ইয়াত মই কি বস্তু ব্যৱহাৰ কৰিছোঁ, কেনেধৰণে বনাইছোঁ আহকচোন অকণমান দেখুৱাওঁ। প্ৰথমতে কেইটামান বিলাহী মই বইল কৰি লৈছোঁ আৰু ইয়াতে কণ বিলাহী হ'লে বেছি ভাল। লগতে কেইটামান জলকীয়াও বইল কৰি লৈছোঁ, হাফ বইল কৰি লৈছোঁ। নৰসিংহ, এয়া পিঁয়াজ, আদা নহৰু, এটা মিক্সি বাতি, এখন হাতা গোটাই লৈছোঁ। আহক আপোনালোকে চাওক কেনেধৰণে বনালোঁ। প্ৰথমতে নৰসিংহখিনি খুব ধুনীয়াকৈ পিচি ল'লোঁ, লগতে আদা নহৰু বিলাহীও পিচি ল'লোঁ। এয়া অলপ দৈ মিশ্ৰণ কৰিছোঁ। খুব মানে টেঙা দৈ হ'লে বেছি ভাল, মিঠা দৈ হ'লেও চলি যাব। নিমখটো সোৱাদ অনুসৰি দি দিলোঁ। বিশেষ ইয়াত মই তেল একেবাৰে ব্যৱহাৰ কৰা নাই। গৰম দিনত বিশেষকৈ মই তেল নাখাওঁ। আৰু লগতে আপোনালোকে দেখিছে মই বহুত শকত আৱত মানুহ, তেল মছলা খুব কমাই খাওঁ। বেছিভাগ কেঁচা চাটনি বা কেঁচা বস্তুৱে মই ভাত খাওঁ, বিশেষকৈ গৰম দিনত দেই। ঠাণ্ডা দিনত বাৰু চলি যায়। এয়া চাওক, দৈ অকণ মিশ্ৰণ কৰি দিলোঁ, সোৱাদ অনুসৰি নিমখ অলপ দিলোঁ, মানে সেয়া আপোনালোকক দেখুৱাই দিয়া নহ'ল বাৰু। লগতে এটা ইলাচিও দিছিলোঁ, মানে গোন্ধটো ধুনীয়া হ'বৰ বাবে। তেল একেবাৰে ব্যৱহাৰ কৰা নাই। আৰু কণ বিলাহী হ'লে বাৰু বইল নকৰিলেও হয়। মই এইকেইটা বজাৰৰ বিলাহী বইল কৰি ল'লোঁ। ধুনীয়াকৈ এটা বাতিত আপোনালোকক সজাই দেখুৱাইছোঁ। আপোনালোকৰ পচন্দ হৈছে নাই জনাব। আৰু লগতে গৰম দিনত খুব সুন্দৰ এবিধ চাটনি বনাই আপোনালোকক দেখুৱালোঁ। যিসকলে নতুনকৈ চাইছে চেনেলটি যাতে ছাবস্ক্ৰাইব এটা কৰে আশা ৰাখিছোঁ। আৰু বাকী যিসকলে মোৰ ভিডিঅ'সমূহ চাই মোক সঁহাৰি জনাইছে তেওঁলোকক মোৰ চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।